এবাৰ বেংকৰ প্ৰতাৰণা সাধাৰণ ৰাইজৰ গাঁঠিৰ ধন সৰলুকি কৰি অন্তৰ্ধান হ'ল এখন সমবায় সমিতি। ভাৰতীয় সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি নামৰ প্ৰতিষ্ঠানটোত সাঁচতীয়া ধন ৰাখিছিল বোকাখাতৰ বিভিন্ন প্ৰান্তৰ ৰাইজে। প্ৰায় 11 বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা সমবায় সমিতিখনত সংঘটিত হৈছে প্ৰায় 150 কোটি টকাৰ বিত্তীয় খেলিমেলি। আজি যোৰহাটৰ উপ সমবায় পঞ্জীয়কে সমিতিখনৰ নথিপত্ৰ জব্দ কৰি বন্ধ কৰি দিয়ে বোকাখাতৰ কাৰ্যালয়টো। মঞ্জিল পেগু নামৰ সঞ্চালকজন কিছুদিন ধৰি পলাই থকাত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। আনুমানিক 50,000 গ্ৰাহকৰ গাঁঠিৰ ধন সৰলুকি কৰি ভাৰতীয় সমবায় সমিতিৰ পৰিচালক আৰু সঞ্চালক পলাই যোৱা ঘটনাত ক্ষোভৰ বহিঃপ্ৰকাশ দেখা গ'ল বোকাখাতত। চৰকাৰৰ অনুমোদিত এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। মানুহৰ পইচা আছিলে আপুনি গম পায় নেকি? আপুনি ৰিচিভ কাটে ৰিচিভ মই নাকাটো আপুনি কিমান নাজানো টোটেল বেংকৰ ডিপজিট কিমান আহিছিল আগৰবাৰ মই পইচা ওলাই তই ৰিচিভ কাটি দিছে কি কথা পাতিব লাগে মই এবাৰ পইচা তলে থৈ উলিয়ালো পিছে ই ৰিচিভ কাটি ই ডেট দিয়ে আমুক দিনাখন আহিবি ই ডেট দিয়ে বাইদেউ কৰে কি কথা বাইদেউ দিয়ে পইচা দিয়ে মানুহ নাজানিম নেকি কোন বাইদেউ নিপা বাইদেউ উলিয়াই এগৰাকী দিছে তেখেত কেচিয়াৰ আৰু বেলেগ সিস্টেমত বহা বেলেগ মানুহ আছে নিপা কি লিখে নিপা বৰ্মন কোন জায়গাৰ ঘৰ আপুনি ইয়াত থাকে যে কিমান মান টকা ইয়াত আহে বুলি আপুনি গম পায় নাজানো মই কেছত নাথাকো মই মই প্ৰতিদিনে মানে 500-400 এনেকৈ থৈ যাওঁ। মোৰ বৰ্তমান যোৱা এই চলিত মাহৰ 3 তাৰিখে মিস্ত্ৰী হৈছে মোৰ 80,000 আছে। তো বস্তুটো মানে আজি মোৰ পলিচিখন আজি এসপ্তাহ আগতে দিবলৈ আহিছিলোঁ যে জমা আহক বস্তুটো পইচাটো সোনকালে পাওঁ বুলি, কিন্তু এতিয়া দেখিছোঁ বস্তুটো এনেকুৱা ধৰণৰ বস্তুটো কি কণ্ডিশ্যনত কেনেকুৱা কি হৈ আছে আমি একো বিশেষ নাজানো। ইয়াত এতিয়া মানুহ কোনো নাই, বিচাৰি পোৱা নাই। আমি নটিচ মাৰি দিছে চৰকাৰে। দেখা গৈছে যে এনেকুৱা ধৰণৰ বহুত বেংকে আগতেও তেনেকৈ ঠগি দিছে যে এইটো তেনেকুৱাই নেকি? এতিয়া তাৰ ব্যক্তিক্ৰম এইটো নহয় বুলি মই ক'ব নোৱাৰোঁ, তেনেকুৱাই হ'ব সম্ভৱ। তাৰ আমি আগতে এইটো বেংকতে থৈ পেলাই পইচাটো পাইছিলোঁ এবাৰ দুবাৰমান পাইছোঁ মই, কিন্তু এইবাৰহে এনেকুৱা হৈছে। কেলৈ হৈছে এইটো ক'ব নোৱাৰোঁ। আৰু বেংকটো কি বেংক? ভাৰতী বেংক বুলি গম পাওঁ আমি। এতিয়া হেৰি কোন ডাইৰেক্টৰ কোন? এইটো আমি একো নাজানো। আমাৰ পৰা এজেঞ্চিবিলাকে পইচা আনে, এজেঞ্চিবিলাকক আমি দিওঁ, নিৰ্দিষ্ট সময়ত মিস্ত্ৰী হয় তেওঁলোকে পলিচিখন লৈ আহি ইয়াত জমা দিয়ে আৰু সেইটো মতে আমাক নিৰ্দিষ্ট 15-20 দিনৰ ভিতৰত পইচাটো দিয়ে। যোৱা কেইবছৰ তেনেকৈ আমাক পইচা দি আছে আৰু সেইটো মতে তেওঁলোকক আমি পইচা দিওঁ, কিন্তু এতিয়াহে এইটো এতিয়া জেং লাগিছে। কি জেং লাগিছে আমি বিষয়টো ইমান নাজানো। এজেণ্ট আপোনাৰ বিভিন্ন ধৰণৰ এজেণ্ট আছে, জৰপাতৰ পৰা এজেণ্ট আছে, যোনে জৰপাতৰ পৰা যায়, এজেঞ্চিবিলাক যায় পইচা আনে, আমি দিওঁ। প্ৰায় বোকাখাতত 30,000 ওপৰত আমাৰ এতিয়া কাষ্টমাৰ মিস্ত্ৰী হৈ থকা আছে, তেওঁলোকে মানে এতিয়া হাবাথুৰি খাই পৰিছে পইচাটো নোপোৱাৰ কাৰণে। আমিও লুণ্ঠনটো এতিয়া হৈছেনে আমি নাজানো, কিন্তু আমি এটা আশা কৰিছোঁ আৰু বেংক কৰ্তৃপক্ষকে বা চৰকাৰকো অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি, আমি দুখীয়া মানুহ আমাৰ প্ৰাপ্য পইচা যিবিলাক আমি খুব কষ্টৰে সাঁচি ৰাখিছোঁ, এই পইচাবোৰ যাতে আমাক কিবা এটা বিকল্প ব্যৱস্থা কৰি পেলাই দিয়াৰ ব্যৱস্থাটো আমাক কৰে। ছাৰ মোৰ 1.5 বছৰ হ'ল থোৱা। মই ডেইলি 200 টকাকৈ বুলি মই খুলিছিলোঁ। প্ৰথম অৱস্থাত খুলিলোঁ, তেওঁলোকে কম মাচুল কাৰণে দিলে 20,000 টকা এটা হৈছিলে প্ৰথম অৱস্থাত। তেওঁলোকৰ সেই বিশ্বাসটো দি পেলাই মানে এতিয়া আমাক মানে বিশ্বাসঘাতক কৰাৰ নিচিনা হৈছে। এতিয়া মোৰ পইচা কেইটকামান মই জমা থৈছিলোঁ সাঁচতীয়া, এতিয়া তেওঁলোকৰ মানে কি ক'ম আৰু মানুহবোৰ নাইকিয়া অফিচত। এতিয়া 3 দিনকৈ আহিলোঁ, আজি দিম কালি দিম কৰি আজি 2 মাহ দিন পাৰ হ'ল। এতিয়া আজি আহিছোঁ, এতিয়া তেওঁলোকতো নায়েই কোনো, আৰু এজেণ্টেও মানে গা এৰা দিছে, তেওঁলোকো এতিয়া পলাই দিয়া নিচিনাই হৈছে। আৰু এজেণ্ট সকলো বনাই এতিয়া তেওঁ কৈছে যে মোৰ খুৰাৰ বোলে গা বেয়া হৈছে, মই এতিয়া নাই বুলি কৈছে। তেওঁক এতিয়া ফোন কৰিলোঁ, ফোনত নাপাওঁ, এতিয়া তেনেকুৱা ধৰণৰ। এই
অফিচটোৰ কোন ছাৰজনৰ নামটো নাজানো কিন্তু আগতে আমি অহা নাছিলোঁ এতিয়া পইচাৰ সন্দৰ্ভতহে আহিবলগীয়া হৈছে বৰ্তমান আমাৰ দোকানলৈকে আমি দোকানত থাকোঁ যেতিয়া দোকানৰ পৰাই হাঁচতীয়া কৰিছিলোঁ এজেণ্টে আমি এইটোৱে আহ্বান কৰিম যাতে এজেণ্টবিলাকো মানে এজেণ্টবিলাকৰ পৰ্চনত পৰি পেলাই মানুহবিলাকে পইচা জমা কৰিছে মই সকলোকে ক'ম যে এজেণ্টবিলাকৰ গাড়ী বাইক যি য'ত আছে চব কব্জা কৰক তাৰ বাহিৰে বিকল্প নাই নহয় কাৰণ পইচাটো আমাক লাগিব নহয় এনেকৈতো আমি পইচাটো এৰি দিব নোৱাৰোঁ গতিকে সকলো ৰাইজ সজাগ হওক এনেকুৱা বেংকবিলাক যাতে পইচা জমা নকৰক আমাৰ যেনেকৈ মৰিলে বুলিয়ে আমি ধৰিছোঁ কিন্তু বাকী আৰু যাতে হাজাৰজন মানুহ বাচক কাহিনীটো সেইটো কাৰণ যিহেতু এইটো এটা বহুত ডাঙৰ এটা ঘটনা নহয় জানো যথেষ্ট আপোনাৰ গোটেই অল মানে গোলাঘাট ডিষ্ট্ৰিক্টটো বুলি ক'লেও বেয়া নহয় আছে তাত বহুত বেছি আছে 10,000টো এইটো মিনিমাম আচলতে বহুত কোটি কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছে এইটো ডাইৰেক্টলি কথা মই ডেইলি 200 টকাকৈ জমা থৈছিলোঁ ইয়াৰ আগতো এটা কৰিছিলোঁ সেইটো 200 টকাকৈ আছিলে সেইটো কিন্তু পইচা মই পালোঁ ঠিকে পালোঁ এইবাৰো মোৰ যোৱা মাহত মেচিউৰিটি হ'ল আহোঁতে ডকুমেণ্টছখিনি জমা দিলোঁ তেওঁলোকে ক'লে যে 20-21 দিন লাগিব আপুনি পইচাটো পাই যাব কিন্তু আজিহে গম পাইছোঁ বোলে কিবা গণ্ডগোল লাগিছে এখন পইচা পাতি কিবা খেলি মেলি হৈছে ভাৰতী বেংক মানে আছে জানো তাকেতো এইটোতো বোকাহাটত চলাই আছে আজি 18 বছৰে চলাই আছে সেইবোৰৰ ওপৰত প্ৰশাসনে কিবা একো চকু দিয়া নাই যদি চলাই আছে অতদিনে আমি পইচা তেনেকৈ পায়ো আছোঁ বাৰু কিন্তু কোনো ইণ্টাৰেষ্ট নিদিয়ে তেওঁলোকৰ কোনো ইণ্টাৰেষ্ট নাই যিটো পইচা জমা থয় সেইটোৱে ঘূৰাই দিয়ে তেতিয়াহ'লে কি লাভ তেতিয়া লাভ একো নাই কিন্তু আমি সেইকাৰণে মই এইবাৰ বন্ধ কৰি দিলোঁ এবাৰ নচলালোঁ মই আৰু 36,000 মই পাবলৈ আছে আজি ডেটলৈ কি কৰে এতিয়া গম পোৱা নাই আৰু বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com